ঘাটত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা আৰু এবাৰ শেহতীয়াভাৱে দেখিবলৈ পোৱা গৈছে ব্ৰহ্মপুত্ৰৰ পাৰত বাইক এখন থৈ এজন যুৱক ৰহস্যজনকভাৱে সন্ধানহীন হৈ পৰিছে আৰু সেই যুৱকজনক বিচাৰি ইতিমধ্যে এনডিআৰএফ আৰু এছডিআৰএফ বাহিনীয়ে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে দৃশ্য আমি আপোনালোকক দেখুৱাইছো এনেদৰে এজন যুৱক আৰু সেই যুৱকজন হৈছে দেৱজিৎ শৰ্মা ইতিমধ্যে সন্ধানহীন হৈ পৰিছে আৰু ৰহস্যজনকভাৱে সন্ধানহীন হৈ পৰিছে বুলি জানিব পৰা গৈছে আৰু ব্ৰহ্মপুত্ৰৰ পাৰত বাইকখন উদ্ধাৰ কৰা হৈছে আমি আপোনালোকক জনাইছো এইখন হৈছে বাইকখন এই বাইকখনতে আছিল সেই যুৱকজন আৰু সেই যুৱকজন এতিয়া সন্ধানহীন হৈ পৰিছে আৰু এই সমগ্ৰ ঘটনা কেন্দ্ৰ কৰি কিন্তু এক প্ৰকাৰ চাঞ্চল্যৰ সৃষ্টি হৈছে বুলি জানিব পৰা গৈছে আৰু আমি আপোনালোকক জনাইছো খবৰ এতিয়া দেখিবলৈ পোৱা গৈছে ব্ৰহ্মপুত্ৰৰ পাৰত বাইক এখন থৈ ৰহস্যজনকভাৱে সন্ধানহীন হৈ পৰিছে এজন যুৱক আৰু এই যুৱকজনক বিচাৰি ইতিমধ্যে এনডিআৰএফ আৰু এছডিআৰএফ বাহিনীয়ে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে সবিস্তাৰ খবৰ আপোনালোকৰ মাজলৈকে লৈ আহিছো আৰু ইতিমধ্যে আমি গুৰুত্বপূৰ্ণ খবৰ জনাইছো এই মুহূৰ্তত কিয়নো শেহতীয়াভাৱে দেখিবলৈ পোৱা গৈছে এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে ৰাজ্যত আমি দৃশ্য আপোনালোকক দেখুৱাইছো পলাশবাৰী ব্ৰহ্মপুত্ৰৰ ঘাটত অঘটন সংঘটিত হৈছে আৰু পলাশবাৰী থানাৰ অন্তৰ্গত পলাশবাৰী দখলা সমীপত ব্ৰহ্মপুত্ৰৰ নদীৰ পাৰত ৰহস্যজনকভাৱে উদ্ধাৰ কৰা হৈছে এখন বাইক আৰু লগতে সন্ধানহীন হৈ পৰিছে এজন যুৱক জানিব পৰা মতে যুৱকজন পলাশবাৰী থানাৰ অন্তৰ্গত নকিৰাৰ দেৱজিৎ শৰ্মা বুলি জানিব পৰা গৈছে যুৱকজনৰ ঘৰত পৰিয়াল মাতৃসহ পত্নী আছে বুলি জানিব পৰা গৈছে আৰু যোৱা নিশা অৰ্থাৎ বুধবাৰে নিশা 10:30 ঘৰৰ পৰা ওলাই গৈছিল দখললৈ ওলাই আহি সন্ধানহীন হোৱা বুলি জানিব পৰা গৈছে আৰু ব্ৰহ্মপুত্ৰৰ পাৰৰ ব্ৰহ্মপুত্ৰ নদীত পৰাৰ সন্দেহত ইতিমধ্যে এনডিআৰএফ আৰু এছডিআৰএফ বাহিনীয়ে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে আৰু এতিয়া ৰহস্যৰ আৱৰ্তত ঘটনাৰ প্ৰকৃত ৰহস্য এয়া প্ৰকৃততে হত্যা নে আত্মহত্যা তাক লৈ কিন্তু এটা প্ৰশ্নৰ উত্থাপন হৈছে এই কথা কিন্তু বৰ্তমান জানিব পৰা হোৱা নাই আৰু ঘটনাস্থলীৰ পৰা ইতিমধ্যে ৰয়েল এনফিল্ড যিখন বাইক সেই বাইকখন ইতিমধ্যে উদ্ধাৰ কৰা হৈছে আৰু ঘটনাস্থলীত ইতিমধ্যে শুৱালকুছি নদী আৰক্ষী উপস্থিত হোৱা পৰিলক্ষিত হৈছে এম্বিয়েন্সৰ জৰিয়তে প্ৰথমে কিছু দৃশ্যাংশ আপোনালোকৰ মাজত লৈ আহিছোঁ আৰু পৰৱৰ্তী সময়ত আমাৰ মাজত মন্তব্য আছে সেয়াও আমি আপোনালোকৰ মাজত লৈ আহিম কমপ্লিট পাই কি আছে কি নাই কমপ্লিট পাই মোৰ ভাইটি যোৱা ৰাতি 10:30 বজাত ঘৰত ভাত খাই মানে মাকক কৈছিল যে মই দখলাৰ পিনে গৈ আছোঁ মই 10 মিনিট পিছত আহিম তাৰপিছত ভাইটি 10 মিনিট পাছত নাহাৰ কাৰণে মাকে ফোন কৰিলে বোলো ফোনটো ৰিং কৰিছে কিন্তু কোনো উত্তৰ নাই তাৰপিছত 10 মিনিট পাছত আৰু 10 মিনিট পিছত এনেকৈ ফোন কৰোঁতে ৰিং কৰি থাকে ফোন ৰিচিভ নকৰে তাৰপিছত মানে কোনো উত্তৰ নাই এতিয়ালৈকে কোনো উত্তৰ নাই আমি বিচাৰি আছোঁ নদীতো বিচাৰে এনডিআৰএফ আহিছে আৰু লোকেল থানাৰ লোকেল পুলিচো আহিছে কোনো একো কৰিব পৰা নাই তাৰপিছত মানে এতিয়ালৈকে কোনো সন্ধানেই নাই কি আছে ল'ৰাজনৰ নাম দেৱজিৎ শৰ্মা ঘৰত কোন কোন আছে ঘৰত আছে মাক আছে তাৰ ঘনীয়েক আছে আৰু ভনী তিনিটা আছিল বিয়া হৈছে তেখেতৰ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110